গোলাঘাট নগৰত কেইজনমান সমাজ সচেতনৰ দ্বাৰা গঢ় লৈ উঠিল ৰামধেনু নামৰ এটা সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান। 2025 বৰ্ষৰ জুন মাহত জন্মলাভ কৰা ৰামধেনু অনুষ্ঠানটোৱে নগৰখনত ভালেকেইটা অনুষ্ঠান কৰাৰ উপৰিও গোলাঘাট নগৰখনৰ উন্নয়ন দিশত কাৰ্যপন্থা গ্ৰহণ কৰাৰ কথা অৱগত কৰে ৰামধেনু অনুষ্ঠানৰ সভাপতি সঞ্জীৱ কুমাৰ দাসে। আজি ৰামধেনু অনুষ্ঠানে গোলাঘাটৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰাইজ মানি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে আৰু গোলাঘাট MSR ছ'চাইটিৰ প্ৰেক্ষাগৃহত অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পিছত বিশিষ্ট ব্যক্তি আৰু সংবাদকৰ্মীসকলক সম্বৰ্ধনা জনায়। কুইজ প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰে গোলাঘাটৰ এগৰাকী উদ্যোগী সমাজকৰ্মী মহিলা ৰাজশ্ৰী বৰাই। নগৰখনৰ গছ নথকা বিভিন্ন এলেকাত বৃক্ষৰোপণৰ দ্বাৰা পৰিৱেশ সেউজীয়াকৰণ আৰু যুৱ প্ৰজন্মৰ অশনি সংকেত ড্ৰাগছ সজাগতা আদিয়ে ৰামধেনু অনুষ্ঠানৰ লক্ষ্য আৰু উদ্দেশ্য বুলি ব্যক্ত কৰে সভাপতিগৰাকীয়ে। ৰামধেনু যি সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান এই বছৰৰ জুন মাহত আচলতে গঠিত হৈছিল। আমি গোলাঘাটৰ বিশেষকৈ নগৰৰ কেইজনমান যুৱক বিভিন্ন ক্ষেত্ৰত জড়িত হৈ থকা আমি কেইজনমান ব্যক্তিয়ে এই অনুষ্ঠানটো গঢ় দিছোঁ আৰু জুন মাহৰ পৰা আমি কেইবাটাও সামাজিক কাম কৰিছোঁ। বিশেষকৈ আমাৰ যি লক্ষ্য গোলাঘাট নগৰখন সুন্দৰ চাফ চিকুণৰ ক্ষেত্ৰত আমি যাতে চকু দিব পাৰোঁ, পৰ্যাবৰণৰ ক্ষেত্ৰত বিশেষকৈ গছ পুলি ৰোৱাৰ ক্ষেত্ৰত, গছ গছনি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত আৰু লগতে আমাৰ যি গোলাঘাটত এটা ডাঙৰ এটা ভাৱ হৈছে যে ড্ৰাগছৰ, সেই ড্ৰাগছৰ বিৰুদ্ধে আমি এটা নতুনকৈ আমাৰ যিখিনি উঠি অহা প্ৰজন্ম যাতে আমি তেওঁলোকক সজাগ কৰিব পাৰোঁ, তাৰে আচলতে আমাৰ মূল লক্ষ্যটো সেইটোৱে হৈছে ড্ৰাগছটো আমি নতুন প্ৰজন্মক যাতে আমি সজাগ কৰিব পাৰোঁ আৰু যাতে এই অসমৰ যি পৰিৱেশ যাতে সুৰক্ষিত হৈ থাকিব পাৰে তাৰ কাৰণে আমি মানুহৰ মাজত আমি সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে এই ৰামধেনু অনুষ্ঠানটি গঢ় দিছোঁ। 26খন স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। প্ৰথম ৰাউণ্ড ইতিমধ্যে হৈ গৈছে, এতিয়া ফাইনেল ৰাউণ্ড অনুষ্ঠিত হৈ আছে। হয়, চাওক আজি এটা খুব ৰামধেনু সংগঠনটোৰ কাৰণে খুব এটা শুভ দিন বুলি আমি ভাবিছোঁ আৰু আজি শুভ ক্ষণত মোকো তেখেতসকলে নিমন্ত্ৰণ জনাই আজি এই অনুষ্ঠান শুভাৰম্ভণি কৰিবৰ কাৰণে মাতিছিলে। দেখি খুব আপ্লুত হৈছোঁ যে ৰামধেনু নামৰ যি স্বেচ্ছাসেৱী এইটো সংগঠন তেখেতসকলে গঢ় দিছে গোলাঘাটত। আজি MSR ছ'চাইটি প্ৰেক্ষাগৃহত তেখেতসকলৰ দিনজোৰাই কাৰ্যসূচী কুইজ কম্পিটিশ্যনৰ আয়োজন কৰিছে, প্ৰাইজ মানি কুইজ কম্পিটিশ্যনত। ইয়াত দেখা পালোঁ যে বহুত কেইখন স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী আহি আজি অংশগ্ৰহণ কৰিছে আৰু ইয়াত বিশিষ্ট ব্যক্তিসকলৰ লগতে আমাৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰবক্তা, আমাৰ কমাৰ্চ কলেজৰ লগতে আমাৰ প্ৰদীপনা ছাৰেতো আহি যথেষ্টখিনি ইয়াত সহযোগিতা আগবঢ়াই আছে। তেখেতসকলেও কুইজখন প্ৰতিযোগিতাখন চলাই আছে। দেখি খুব সঁচাকৈ আনন্দিত হৈছোঁ যে আপোনালোক সকলোৱে জানে শৈক্ষিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত আমাৰ যি শিক্ষা, যিটো অধ্যয়ন আমাক লাগে, কুইজৰ মাজেদিও বহুত ছাত্ৰ ছাত্ৰী আগবাঢ়ি গৈছে। আজি শিশু কাইলৈ দেশৰ ধৰণী, আজি উঠি অহা নতুন প্ৰজন্মই ভৱিষ্যত দিনত তেখেতসকলে আগবাঢ়ি যাবৰ ক্ষেত্ৰত তেখেতসকলৰ যেনেকুৱা ধৰণৰ মানসিক যিটো মনত আগবঢ়াই নিয়াৰ যিটো প্ৰচেষ্টা, শিক্ষাৰ জগতত আগবঢ়াই নিয়াৰ যিটো প্ৰচেষ্টা, কুইজৰ মাজেদি আগবাঢ়ি যাব বুলি আমি আশা কৰিছোঁ। আজি এটা খুব সুন্দৰ অনুষ্ঠানত মই ৰামধেনুৰ সমূহ বিষয়ববীয়ালৈ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। অনাগত দিনত তেখেতসকলৰ এই NGOটোৱে যাতে এটা পোহৰৰ বাট মুকলি কৰি থৈ যায় তাৰ কাৰণে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল।
মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপোজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰজাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696